চাবি আকৌ বোলে জদুমণি কামুৰি দিয়ে বোলে মানুহটোৱে আপোনাৰ কথা মোক মানুহজনী ভয় খুৱাইছে নহয় কেলা সেইবোৰ চবকে নহয় না কেলা টুকা দিয়াই কামুৰি দিয়ে কেনেকুৱা হ'ব তইহে কামুৰি বুলি কৈ মই দুজন আহিছে নেকি আছে গোটেই নাকামুৰি দেই পোন্ধৰ কেজিমান হ'বনে হ'ব হয় নি পিছফালে দেখিছে কি ধুনীয়াকৈ কল কাটি আছে ধুনীয়া হৈছে এইটো ব্যৱসায় মানে এইটো এনেকৈ কাম কৰিলে আচলতে এনেকৈ কৰিব লাগে এনেকৈ মোৰ এনেই গাড়ীত তেল ভৰাবলৈ মোবাইলটো ৰিচাৰ্জ কৰা কাৰেণ্টৰ বিল দিয়া এনেই অকণমান সপোনবোৰ পূৰণ হৈ থাকে চাৰি টকা এইফালে হ'ল আমাৰ ঘৰৰ চোতালত 11 টকা জাহাজী কল আৰু এইফালে আহিলে আলহী টকলা আলহী আৰু মই আজি একদম গাখীৰ চাপানি খাবলৈ পাইছোঁ দেই মোৰ বহুত দিন হ'ল নহয় নোখোৱা কেলা মানুহটোৱে গালি শুনিলে গম পালে গালি দিব আকৌ দেই কোনে ক'বগে ব আকৌ জুতি ল'বলৈ উলিয়াও তই বুলিব কোনে ক'বগে ব নকয় যেনিবা আকৌ আপুনি কিহে দিলে বুলি আয়া খেলা বোলো অকণমান দিয়ে চাদা অকণমান নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ সেই ৰাতিপুৱাই শুই উঠি গা পা ধুই ব্ৰাছ চুজি কৰা নাই দেই দাঁত চাফা হৈছে নে লেতেৰা হৈছে নাজানো কিন্তু চকুত এনেকুৱা লাগিছে ফেঁচ কৰি লাগি থকা নিচিনা লাগিছে এইটো হ'ল নাৰিকলৰ টুপি মই বনাইছিলোঁ এতিয়া মই যাওঁ মাটি দুবিঘা জুখিবলৈ নতুনকৈ মাটি দুবিঘা এইবছৰ বন্ধক লৈছোঁ আগতে আমাৰ দুবিঘা মাটি বেলেগত আছিলে বন্ধক লৈ থোৱাই আছিলে সেই দুবিঘা খুলিলে আকৌ আমি নতুনকৈ মাটি দুবিঘা বন্ধক ল'লোঁ 60,000 টকাত এতিয়া সেই মাটিখিনিয়ে জোখোঁগৈ জুখি কৰি কাইলৈ পৰহিলৈ মানে হাল বাব লাগিব কঠীয়াৰ কাৰণেও হাল বোৱা নাই আৰু মাটিডোখৰো হাল বোৱা নাই হাল একেষ্টে বোৱাই পেলাম গোটেইখিনি গতিকে মই যাওঁ সোনকালে 7টা বজাত সময় দিছিলোঁ যাম বুলি কিন্তু 7:20 মান হ'ল তেতিয়া ৰাইজৰ লগতে আপোনালোকৰ লগতে আমিও খেতি কৰিম দহ খেতি আপুনি পানী খাই থাকিলেহে বেছি ভাল লাগে চুলাই দিলে খাই থাকিলে আপুনি ঠেলেং পেলেংকৈ ঘূৰি ফুৰে যে তেতিয়া বেছি ভাল লাগে এতিয়া আপোনাক ইমান ভাল লগা নাই আপুনি সাংঘাতিক জমনি কৰি থাকে দেই মোক কোনোবা মানুহ এজনীয়ে কৈছে দেই তই বোলে আমাৰ হেৰি কি বুলি কৈছে ৰ'ব দেই চাবি আকৌ বোলে যদুমণি কামুৰি দিয়ে বোলে মানুহটোৱে আপোনাৰ কথা মোক মানুহজনী ভয় খুৱাইছে নহয় কেলা সেইবোৰ চবকে নহয় না কেলা টুকা দিয়াই কামুৰি দিয়ে কেনেকুৱা হ'ব তইহে কামুৰি বুলি কৈ মই পাহৰিলোঁ দেই কোনো মোৰ ফাংচনত কৈছিলে ফাংচনত তুমিহে কামবা বুলি মই ভয় লাগে বুলি কামুৰি দিয়ে বোলে মানুহটোৱে অলপ মাল খাই থাকিলে সেইবোৰ এনেই ভয় খাইছে আকৌ মাটি জুখি পেলাই আহিছিলোঁ লগত পপাও আহিছিলে পথাৰ পৰা পপা গুচি আহিলে মই মটৰচাইকেল লৈ আহিছিলোঁ মাটি জোখা হৈ গ'ল এতিয়া হিচাপটো কৰোঁ গোটেই মানুহখিনি এই পিছফালৰ ঘৰটোত মহিলা 3জনী মহিলা 4জনী পুৰুষ এজন আছে এইফালে মানুহ 2জনী এই ছাইডৰ বাগানখনত ছিঙিবলৈ গুচি গ'লগৈ এইফালে মানে 3জনী ইয়াত 2টা ছিঙি আছে 2টা এজনী মহিলা এজনী পুৰুষ আৰু এই ফুটপাথডোখৰ সিহঁতি অকণমান ছিঙিবলৈ টান পাইছে জয় খালি অকণমান ওপৰত ছিঙিবা দেই আৰু চাপা তললৈ ছিঙি নিদিব হাৱালে আজি চুলিখিনি ষ্টাইলত ফনি আহিছে নিব মই অকণ ষ্টাইল দেখিছোঁ আজি বতৰটোতো বেয়াই বৰষুণ দিওঁ দিয়ে কৰি আছে বেলেগ জেগাততো ধুমুহা বতাহ আছে আমাৰ গোলাঘাটত আমাক চাউৰং কথাত বাচিছোঁ বেলেগ জেগাত ধুমুহা বানপানী ধেৰ আৰু আমাৰ ঘৰলৈ কল কাটিবলৈও মানুহ আহিব অলপ সময় পিছতে এতিয়া এই আমাৰ ত্ৰিপুৰী দাকে মই দায়িত্বটো দিলোঁ গছটো কি চিষ্টেমত কাটিব লাগিব দেখুৱাইছোঁ মানে মাজতে ভাঙি দিব এইবোৰ কল কাটি থোৱা আছে ন সেইবোৰ তেনেকৈ ভাঙি দিব পাতখিনি তলত পেলাই দিব কল খোৱাটো ধুনীয়াকৈ লৈ আহিব আপুনি নতুন গাইছে আজি খালি মোবাইলত উঠাই দিছোঁ বেয়া নাপাব দেই প্ৰমাণ আৰু যে আপুনি লক্ষীবাৰীৰ পৰা কল নিবলৈ আমাৰ ঘৰলৈ আহিছে কটাও দেখুৱাম আৰম্ভ কৰি দিওঁ ন আৰম্ভ কৰি দিয়ক
খালি মাজতে যিমান পায় ওপৰলৈ কাটিব, নহ'লে বাঁহ এডাল লৈ ল'ব লাগে, খুচি দিলেও হ'ব। এই আৰম্ভ কৰি দিলে। অঁ দুজন আহিছে নেকি? অঁ গোটেই নাকামবি দেই। পাতখিনিয়ে কাটি চাহ গছৰ তলতে ভৰাই দিব। নাই জাক চাক অকণমান কমকৈ দিব, বেছি পৰিমাণে নিদিব জাকবোৰ। এইটো দেওবাৰে নহয়, ইটো দেওবাৰে এই হৈ যাব লেখত, খালি অকণমান বেছিকৈও হ'বগৈ পায়। কলপাতখিনি কাটি তলতে ভৰাই দিব। অঁ ছিঙি যাব পাৰে। ধুনীয়া কল চব। অঁ নাই অখিয়ালো একো নহয়, খালি জাকটো পাৰিলে নিদিলে ভাল হ'ব নি? জাক দিবই নালাগে, জাক দিবই অঁ তেনেকৈ। অঁ নেচাৰেলি পকিলে ভালহে। অঁ ভালহে হয়, এইটো ভাঙিব নালাগে। এইটো থাকক এনেকৈ। অঁ এইটো তেনেকৈ থাকক। এই খুৰা এই আমাৰ ডেকাক দিয়ক, আপুনি দায়িত্ব নল'ব। অঁ এজনক খালি কলটো নিবলৈ এজনকে দিব। অঁ হয় নি? অঁ আমাৰ ডেকা মানুহ এইবোৰ কষ্ট দিব লাগে, এনেহে থাকে এইবোৰ। অঁ মই একদম মনটো বেয়া লাগি আছিল, ধুমুহা বতাহে বোলো কলকেইটুকুৰা ভাঙি পেলালে বৰ মনটো বেয়া লাগিব। নে ভাঙিলে বৰ মাৰিলোঁ। অঁ কিন্তু আগতে মাৰিব লাগিছিলে, এতিয়া খাই দিলে নহয়। চব কল কাটি আছে, মই আঁতৰৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। পোন্ধৰ কেজিমান হ'বনে? হ'ব হ'ব। আৰু মই চোৱা মানুহ কম থকাহেঁতেন মই কাটি কৰি দিলোঁহেঁতেন, কিন্তু এতিয়া মানুহ আহিছে নহয়, মই নেকাটোঁ আৰু। হয় নি? অঁ জিৰণি পিছফালে দেখিছে কি ধুনীয়াকৈ কল কাটি আছে। আপোনাৰ ঘৰ কোন জেগা? অঁ মঞ্চৰ ওচৰত। অঁ এইজনৰ চচুবা ঘৰৰ ওচৰত ইমান কল আছে, কোনেনো ক'লে আমাৰ ঘৰৰ কথা, কলৰ কথা? অঁ শইকীয়াই কৰিলে। অঁ এইজনো আহা। অঁ সেইটো কওঁ ন? অঁ এইটো কওঁ। কি ধুনীয়া কল চব, ডাঙৰ বাম্পা কল। কলকেইটা মানে ভাল, থোকটো অলপ সৰু হ'ব পাৰে, কিন্তু কলকেইটা ভাল কল আৰু দৰৱ কম দিয়া কল। খালি ধাপকৈ হ'ব এইটোৱে চাব। অঁ এটা হিচাপত কাটিব। আপুনি সঁচাকৈ আপোনাৰ কল কটা মই পচন্দ কৰিলোঁ। আপোনাৰ কল কটা ডিজাইনটো মই ভাল দেখিলোঁ, মই পচন্দ কৰিছোঁ আপোনাৰ। আপুনি মোৰ নিচিনা একেই। অঁ আপোনাৰ কল কটা আপোনালোকৰ ইমান পুৰণা মানুহ কেলৈ নাজানিব ন? অঁ উঠাই দিছোঁ, বেয়া নাপাব দেই, মোবাইলত উঠাই দিছোঁ। কোনোবা চাইছিলে আপোনালোকে কাটক কওক। মই যাক চাহপাতটো দিওঁ, যাৰ লগত মই লেনদেন কৰি আছোঁ, সেই মানুহটোৱে মোক ফোন কৰি জনালে যে কল কাটিবলৈ মানুহ গৈ আছে, তুমি পইচা নল'বা, মই পইচাটো দিম। হ'ব তেতিয়া, মোক পইচাই লাগে। এনেকুৱা এখন সুন্দৰ কলৰ বাৰী আপোনালোকেও পাতিব পাৰে, মোৰ নিচিনাকৈ আপোনালোকেও পইচা ল'ব পাৰে। কৰোঁ বুলি ক'লে পায়, আপোনালোকেও পায়। মই এখন বাৰী পাতিছিলোঁ লকডাউনৰ সময়ত, আৰু আজি আমাৰ ঘৰলৈ মানুহ আহি কল কাটি লৈ যায়, মোক পইচা দি যায়।
খুৰা মোক মানুহে কল বাৰী দেখিলে বহুতে ভালকৈ কয় বহুতে বেয়া বুলি কয় আপুনি কি ক'ব আপুনি কেনেকুৱা দেখিছে মই আপোনাক প্ৰশ্ন কৰিছোঁ এই উৎপাদনটো অকণমান কিন্তু হ্ৰাস হৈছে দেই চাহ গছৰ যিমানটো হ'ব লাগে প্ৰডাকশ্যনটো প্ৰডাকশ্যন মানে দুইটাই পাইছা দুইটা পাইছোঁ চাহৰ চলিছে চাহৰ এই চাহ গছৰ চেট এটা লাগে নহয় অঁ চাহ লাগে চাহটো হৈছে অন্য চেট নাই মানে কলগছৰ চেট হৈছে ভাল আৰু বস্তু হ'লকে চাফা চিকুণকৈ ৰাখিলে ধুনীয়া হয় ধুনীয়া পাত চাতবিলাক কাটি থৈ নহ'লে পাতে চাতে শুকান পাতবোৰ লমি থাকিলে দেখিবলৈও বেয়া লাগে আৰু জাজো হয় ধুনীয়া হৈছে এইটো ব্যৱসায় মানে এইটো এনেকৈ কাম কৰিলে আচলতে এনেকৈ কৰিব লাগে এনেকৈ মোৰ এনেই গাড়ীত তেল ভৰাবলৈ মোবাইলটো ৰিচাৰ্জ কৰা কাৰেণ্টৰ বিল দিয়া এনেই অকণমান সপোনবোৰ পূৰণ হৈ থাকে বাকী ইমান ডাঙৰ সপোন পূৰণ কৰিব পৰা নাই সৰু সুৰাবোৰলৈ হৈ থাকে নাই কিমান বিঘা আছে সেইটোতো আপোনাক মই নকওঁ কিন্তু যিমান আপুনি কল বাৰী দেখিছে যিমানলৈকে সেই ৰাস্তাৰ পৰা সোমাই আহিছে নহয় ইমানলৈকে আমাৰ ঘৰ মাটি খালি পৰিমাণটো ক'বলৈ মই এতিয়া বেয়া পাইছোঁ নাই অলপ বেছি দূৰ নহয় অলপ আছে অঁ এইফালে সিলেকে অঁ জেৰুৱাখন আছে তাত ইমানলৈকে এনেই ঘৰখন এনেই চলিবলৈ বুলি নহয় আৰু খাই আছোঁ জীয়াই আছোঁ আৰু ইয়াত কটা হ'ল দুথুকা কল ধুনীয়া মই আপোনালোকক এইটো বাবে ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাইছোঁ আৰু ভাল লাগিছে মোক দেখি আৰু 10জন মানুহ এনেকৈ আগবাঢ়ি আহক কলৰ খেতি কৰক মই এইটোহে জনাইছোঁ যে মই কল বিকি পইচা পাইছোঁ ফুটনি মাৰিছোঁ এনেকুৱা নহয় আপোনালোকেও ওলাই আহক এনেকৈ কাম কৰক মোৰ নিচিনাকৈ চব কি ধুনীয়া কল 4 থোকা এইফালে হ'ল 5-6 থোকা এইফালে 4 থোকা আপোনালোকে সেই কওক ঠেলা গাড়ীত লোড দি দিয়কগৈ 4 থোকা ৰ'দটো ওলাইছে ভাল লাগিছে বৰষুণ দিলে পথাৰত পানী হ'ল মানুহে কঠীয়া পাৰিব আমিও সেই একেই ৰাইজৰ লগতে কঠীয়া পাৰিমগৈ আজি মাটিটো জোখ ল'লোগৈ ট্ৰেক্টৰলৈ ফোন কৰিম আমাৰ ঘৰৰ চোতালত 11 থোকা জাহাজী কল 1 2 3 4 5 6 7 8 9 10 11 কি ধুনীয়া কল চক কল থোকা সৰু ডাঙৰ হ'ব পাৰে কিন্তু পুৰত কল ধুনীয়া কল আৰু গাড়ী একেবাৰে চোতালত গোটেই 11 থোকা কল সিহঁতি গাড়ীত উঠাব আৰু লৈ যাবগৈ বল এতিয়া মই যাওঁ বাগান ড্ৰেছবোৰ লগাই লওঁ অলপ বেলেগ ড্ৰেছ পিন্ধি লওঁ গাখীৰ এইফালে আমুল তাজা এটা লৈ লৈছোঁ আৰু খাস্তা বিস্কুটৰ পেকেট এটা এইফালে আছে দিয়ক এইফালে ভিতৰত আছে 11:36 আৰু এইফালে আহিলে আলহী কাৰণ টকলা আলহী আৰু মই এনেকৈ বজাৰ কৰি ল'লোঁ চেনি আধা কেজি খাস্তা বিস্কুটৰ পেকেট এটা আৰু আমুল তাজা বহুত দিনৰ মই চাহপাত ছিঙিবলৈ মানুহ মাতিছোঁ সেইবাবে আজি গাখীৰ সৈতে খুৱাওঁ ভালকৈ চাহখন মোকো ভিডিঅ' কৰিছা ঐ দেখি মই বনাই আছোঁ চাহ সেই বাগানত পাত ছিঙা মানুহখিনিৰ কাৰণে তোমাৰ ছাগলী জোকে খালি ঠিকান নাই জোঁৱাই আমাৰ ঘৰ পাইছিলেগৈ নেপালেগৈ আৰু জোঁৱাই তুমি পানী দিবলৈ আহিছিলা নেকি এই নিংকৈ মোবাইলত ফোন এটা কৰি জানো হয় নাই নি গিয়েকে পাই চেছ কৰিলে মোবাইলত ভিডিঅ' বনাইছোঁ দেই নিজে নিজে ঠিক হৈ লোৱা মই ঠিক ক'বলৈ নাই আৰু পেহী আহক নাই না এইডোখৰ মূৰত আহিছে বাগান সপা মাক আহিছে কোনো নাহা বুলি কৈছে আহক আহক দবাটা মাৰিমে নহ'লে কটা বিস্কুট আনিছে নহয় মাক আহিছে মা আহিছে অঁ আজি একদম গাখীৰ চাহ পানী খাবলৈ পাইছোঁ দেই মোৰ বহুত দিন হ'ল নহয় নোখোৱা কেলা মানতে গালি শুনিলে গম পালে গালি দিব আকৌ দেই কোনে ক'বগে ব আকৌ জুতি ল'বলৈ উলিয়াও তই বুলিব কোনে ক'বগে ব
আকৌ আপুনি কিহে দিলে বুলি আয়া খেলা ফুলো ৰাহাৰা পলিথিনটো খোৱা 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 নহয় তুমি বহিলো মাটিত বহাচোন মাটিত বহা এই মোনাটোৰ ওপৰতে থৈ দিয়া পিছত দি দিবা নহয় নহয় জোৱাই কেনেকুৱা পাইছা জোৱাইটো মিছা কথা নকোৱাব বাকীখিনি চাওঁ এই শেৱালি খোৱাচোন চাওঁ ৰাইজে চাই আছে আৰু তুমি নতুনকৈ এই কাণফুলি ফুটুৱাইছা কি কয় এইটো কি কয় নাকফুলি ফুটাইছা পাৰ্টি এটা জাল চেনাপা খোৱাবা আজি এই নি কৰি খোৱাচোন ৰ চাওঁ মিঠা নে কি কোৱা চাহপানী ভাল মই বিস্কুটটো তিয়াই খাইছো নহয় বহুত ভাল ভাল বাইদেউ চাওঁচোন খাওকচোন বাৰু চাওঁচোন বাৰু আমাৰ নিংকুৰি শিখৰ খাই নহয় খোৱা নহয় তুমি শিখৰ খোৱা শিখৰ লৈছোঁ আজি ইমান মিঠা ন মই সঁচাকৈ ইমান চেষ্টা কৰোঁ মানুহখিনিয়ে চাহ অকণ খাই ভাল পাইছোঁ বুলি কওক মিঠা হৈছে বুলি কওক কিন্তু কোনেও নকয় ইমান ধুনীয়াকৈ বনাইনো কষ্ট আজি বাৰু মই বনাইছোঁ বাৰু গা পা ধুলোঁ বাৰু দেই ধুনীয়া ধুই ৰাতিপুৱাই নাথাকোঁতে মিঠা পানী মোক খুৱাই দিলোঁ একদম নামতহে পাবা ভাল হাতে জোৱাই বুজি পাইছা জোৱাই বুজি পাইছে কেইদিনাখনে কি কি কৈছে হয় নি অকণমান দিয়ে চাদা অকণ এই বাগানখন মই চাবলৈ আহিছিলোঁ এইফালে পাত ছিঙিবলৈ নোহোৱা নহয় হৈছে অলপ অলপ বাচি বাচি ছিঙিব লাগিব ন বাচি বাচি ছিঙিব লাগিব তাকে এইখিনি ছিঙিবহি লাগিব এতিয়া যাওঁ বেলেগ এখন বাগান চাবলৈ বোলো ঘৰটো মানুহে পাত ছিঙি আছে বাৰু এইবুলি আহিলোঁ 2 নম্বৰখন বাগান ইয়া চাওক এতিয়া ইয়াতো একেই সেই পাত ছিঙিব হৈছে ঐ ললিতা চোৱা তুমি এইফালে চোৱা সেইটো পাত কোৱা ইয়াতো এইফালে ক'ৰবাত কেনেবাকৈ আছে পাত এইফালে আগলৈ পাত ছিঙিবলৈ হৈছে এইখন এইখিনিতে ৰখালোঁ আৰু ৰাস্তাটো এইটো আমি এনেকৈ গৈ এইফালে সোমাই দিছিলোঁ সেইফালে বাগান এখন আছে অকণমান ওচৰতে এইখিনিতে আৰু এইখন বাগান এখন একদম ৰাস্তা কিনাৰতে ইয়াতো একেই চাওক পাত ছিঙিবলৈ হৈ গ'ল ক'ৰবাত কেনেবাকৈ মানে বহুত নহয় আৰু দুখন বাগান আছে দুখনটো নাচাওঁগৈ এখনটো চামগৈ চলাবা নেকি সেইটো নাপোৱা ৰাস্তা বেয়া এইটো চাওক কেনেকুৱা কেলৈ নমৰিবা মই চালে পাইছোঁ তুমি কেলৈ নোৱাৰিবা বহুত বেয়া ৰাস্তা বহুত এইবিলাক আহি পালোঁহি 3 নম্বৰ বুলি কৈছোঁ দেই মানে 3 নম্বৰত সোমাইছোঁ বাগানখন সেইটো কাৰণে 3 নম্বৰত ইয়াতো একেই পাত ছিঙিবলৈ হৈছে ঐ ললিতা তুমি চোৱা এইফালে সোমাই যোৱা এই ঢকুৱাবোৰ যেন পইচা চব পেলাই দিয়া পাত ছিঙা মানুহে কটাই চক বাগানত এৰি থৈ গৈছে এই কটাইখন পালোঁ এইখন অস্ত্ৰ তোমাৰ এইখন তুমিয়ে কাটিছিলা কটাই চোৱা ঘৰ পালোহি ললিতাক বলে জোৰ জবৰদস্তি কৰি তুমি বাগান যোৱা পাত ছিঙাকৈ বুলি কৈ পঠিয়াই দিলোঁ তাৰমানে ব'লা ঘৰলৈ ব'লা লাহে লাহে ব'লা এতিয়া এই পাতখিনি ঘৰত থওঁ 5:41 হ'লগৈ আৰু এতিয়ালৈকে আমাৰ বাগানত পাত ছিঙি থকা হৈছে এই মোৰ পিছফালে চব পেহী পাত ছিঙি আছে যাম আৰু সিহঁতি অকণমান মানে কি এইফালে যে যিখন বাগান দেখিছে ফুটপাত ছিঙি আছে এই গোটেইখিনি আমি MS কাটিছিলোঁ
সেই MS কটা বাগানত বৰ্তমান পাত ছিঙি থকা হৈছে হ'বগৈ অলপ আছে আৰু 5-10 কেজিমান পাত ওলাব গাড়ী অহালৈ বাট চাই আছোঁ গাড়ীটো অহা নাই বাৰু নহ'লেতো কেতিয়াবাই গ'লোগেহেঁতেন আজি ছিঙা গোটেই পাতখিনি আমি ঘৰলৈ আনো বাগানত পাতটো ছিঙা হয় ঘৰত পাতটো আমি জুকি কৰি ঘৰত থওঁ আৰু ঘৰলৈ গাড়ী আহি সিহঁতি নিজে পাতটো ভৰাব ৱেইট কৰিব গাড়ীত উঠাব আৰু লৈ যায় আমি খালি বাগানলৈ নহয় বাগানৰ পৰা পাতটো ছিঙি আনি মাথোঁ দিবহে লাগে এটা নিৰ্দিষ্ট জেগাত থ'বহে লাগে সিহঁতৰ মানুহ আহি ধুনীয়াকৈ লৈ যায় আজিও ঠিক তেনেকৈ ভালেমান দিনৰ মূৰত আজি পাত ছিঙিছিলোঁ পাত ছিঙা গোটেই পাতখিনি লৈ গ'ল কিমান পাত হ'ল কি কথা এইখিনিতো নকওঁ বেয়া নাপাব কোন মানুহ বেছি কোন মানুহ কম হয় আৰু আমাৰ ঘৰত আজি ৰাতিৰ খানা এইফালে ভাত এইফালে কি দাইল এইফালে এইবোৰ কিবা বইল এইফালে এইটো চাটনি অ'কে এইখিনি এনেকৈ ঢালিব লাগে চাটনি দি এইবোৰ বইল খাব লাগে